নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ পিছে ভালেই। আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ মহামৃত্যুঞ্জয় মন্দিৰ। বাটত পিছে ভিডিঅ' নকৰিলোঁ, এয়া আহি আমি ডাইৰেক্ট পাই গ'লোহি মৃত্যুঞ্জয় মন্দিৰ। নেকি হোৱা দেখিছে আপোনালোকে লিংগভাগ। তাৰপিছতে আমি গাড়ীখন পাৰ্কিং কৰি ল'ব বিচাৰিলোঁ, যিহেতু গাড়ীখন ভালকৈ থৈ ল'ব লাগিব। তাৰপিছতে আমি ধুনীয়াকৈ গাড়ীখন থৈ পূজাৰ বাবে বস্তু ল'বলৈ বুলি দোকানত সোমালোঁ। আৰু আমি ধুনীয়াকৈ শৰাই দিবৰ বাবে বস্তু কিনিলোঁ। এয়া মই আকৌ ডম্বৰু ত্ৰিশূল আগবঢ়াই থৈছিলোঁ, সেইবাবে এয়া কিনিলোঁ ধুনীয়াকৈ শিৱদুৰ্গা। তাৰপিছতে আমি শৰাই বস্তু যিহেতু কিনা হৈ গ'ল, চাকি তাকি ধূপ চুপ, এয়া আমাৰ ছোৱালীয়ে আকৌ থালখন দাঙিবই পৰা নাই, তথাপিতো তাই ল'বলৈ ইচ্ছা কৰিছে যেতিয়া বিমুখ নকৰিলোঁ। তাৰপিছতে আমি পূজাৰ বস্তু কিনি লৈ মন্দিৰৰ দিশে আগবাঢ়িলোঁ। মন্দিৰৰ দিশে আগবাঢ়ি দেখিলোঁ ইমান ডাঙৰ মন্দিৰ, পিছে ৰ'দত পকাবিলাকত ভৰি দিব পৰা নাই। চাৰিওফালে যদি ধুনীয়াকৈ গছপুলি ৰুলেহেঁতেন হয়তো ভক্তসকলে বহুত সকাহ পালেহেঁতেন, কিয়নো ইয়াত ফটো একপিও মাৰিব নোৱাৰি, ইমানেই ৰ'দ। তথাপিতো মন্দিৰলৈ আহিলোঁ। প্ৰথমতে আমি চাকি বন্তি জ্বলাই লওঁ। চাকি বন্তি জ্বলাই লৈ আমি মন্দিৰৰ দিশে আকৌ যাম, আপোনালোকক দেখাই যাম। আমি এয়া ধুনীয়াকৈ চাকি ধূপ জ্বলাই ল'লোঁ আৰু বাবাক স্মৰণ কৰি সকলোৰে মংগল কামনা কৰিলোঁ। তাৰপিছত মই আগবঢ়াই থোৱা ত্ৰিশূল ডম্বৰু ভাগ ইয়াতে বান্ধিলোঁ। এই পাত হৈছে ডাঙৰ ত্ৰিশূল, ইয়াতে সকলোৱে যিহেতু বান্ধি দিয়াৰ কাৰণে ঢাক খাই গ'ল, ইয়াতে ধুনীয়াকৈ মই আগবঢ়াই থোৱা ভাগো বান্ধিলোঁ। তাৰপিছত গৰমত থাকিব নোৱাৰি মন্দিৰৰ তলৰ ভাগলৈ আমি আহিলোঁ। সকলোৱে ইয়াতে জিৰণি লৈছে আৰু আমি ইফালে আহি দেখিলোঁ ইয়াতে গণেশ বাবাৰ মূৰ্তি আছে, ইয়াতে যজ্ঞও হয় চাগে। তাৰপিছত আমি মন্দিৰৰ মূল ভাগলৈ বুলি আগবাঢ়ি গ'লোঁ। ওপৰ ভাগলৈ আমি গ'লোঁ, পিছে আপোনালোকক তলৰ চিৰিখিনি দেখাব নোৱাৰিলোঁ, ইমানেই উতলা গৰম, ভৰি পুৰি গৈছেগৈ। যেনে তেনে দৌৰি দৌৰি ওপৰলৈকে আহিছোঁ। তাৰপিছতে এয়া দেখিছে মন্দিৰৰ যি লিংগভাগৰ মূল দুৱাৰ সেয়া, আৰু ছোৱালীয়ে এয়া ঘণ্টা বজাই লৈছে। তাৰপিছতে আমি আগবাঢ়িছোঁ। এয়া সকলোৱে লিংগভাগৰ ওচৰত শৰাই দিবৰ বাবে, সেৱা জনাবৰ বাবে লাইন পাতি আছে। তাৰপিছত অলপ দূৰ মই গৈ গম পালোঁ যে ইয়াতে ভিডিঅ' কৰিবলৈ নিদিয়ে, গতিকে নিয়ম উলংঘা নকৰিলোঁ। পুনৰ আমি শৰাই দি আহি এয়া লাইন পাতি আছোঁ কিহৰ বাবে জানেনে? খিচিৰি খাবলৈ। খিচিৰি বোলে ইয়াতে ইমান টেষ্টি হয়, গতিকে আমিনো কিয় নাখাম ন, ভোকো লাগি আছে, অলপ খাই ল'বৰ বাবে আমিও লাইন পাতি আহিলোঁ। তাৰপিছতে ধুনীয়াকৈ খিচিৰি এয়া লৈ ল'লোঁ। লৈ আমি সকলোৱে পকাতে বহি এনেধৰণে খিচিৰি খাবলৈ ল'লোঁ আৰু সকলোৱে বহি এনেকৈ খাই আছোঁ। এইফালে দেখিছেনে, এইজনে পূৰা দগৰি আছে, টেষ্টি পাইছে যে। তাৰপিছতে আমি ধুনীয়াকৈ আপোনালোকক যিমানখিনি পাৰোঁ দেখালোঁ। পিছে গৰমৰ কোবত ফটো ভিডিঅ' একোৱেই কৰিব নোৱাৰি, যিমানখিনি দেখালোঁ সেয়াই মোৰ বাবে যথেষ্ট বুলি ধৰিছোঁ। যিটো গৰম। ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।